রহস্যজনক মৃত্যুৰ ঘটনাৰ চাৰ্জশ্বিট দাখিলৰ পাছতেই গৌৰৱ গগৈৰ বিপদ আহি আছে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৈছে 8 ডিসেম্বৰ ডেডলাইন বা 10 ডিসেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ঘটনাৰ যেটো এসআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিব 8 ডিসেম্বৰতে তেওঁলোকে দাখিল কৰিব পাৰে, কিন্তু 10 ডিসেম্বৰ তেওঁলোকে ডেডলাইন দিছে। 10 ডিসেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব। যেতিয়া জুবিন গাৰ্গৰ এই ঘটনাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব, তাৰ পাছতে কিন্তু গৌৰৱ গগৈৰ বিপদ অনিবাৰ্য। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু জুবিন গাৰ্গক লৈ হৰথম জুবিন গাৰ্গক লৈ কংগ্ৰেছে ৰাজনীতি কৰি আছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, আৰু লগতে কৈছে যে সাংসদ গৌৰৱ গগৈ যিজনে জুবিন গাৰ্গক লৈ বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে, বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব পৰা নাই বুলি মন্তব্য কৰি আছে, এই ন্যায় প্ৰক্ৰিয়াটো দীঘলীয়া কৰি আছে বুলি মন্তব্য কৰিছে। সেইজন গৌৰৱ গগৈ থকা দলটোৱে জুবিন গাৰ্গক জীৱিত অৱস্থাত আটাইতকৈ বেছি ৰাজনীতি কৰা বুলি মন্তব্য কৰিলে। লগতে কৈছে জুবিন গাৰ্গক জীৱিত কালত সন্মান নিদিয়া দলটোৱে হৈছে এই কংগ্ৰেছ দলটো। মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু লগতে কৈছে 8 ডিসেম্বৰলৈ ৰখিবলৈ দিয়ক। 8 ডিসেম্বৰৰ পিছত গৌৰৱ গগৈৰ বিপদ আহি আছে, কাৰণ গৌৰৱ গগৈৰ যেটো পাকিস্তান লিংক মুখ্যমন্ত্ৰীয়ে কৈছিল যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কৰ্ণৱাল গগৈ যিজনৰ পাকিস্তানৰ এটা এনজিঅ'ৰ সৈতে সম্পৰ্ক আছিল, আৰু সেই সূত্ৰে এজন গৌৰৱ গগৈ কেইবাবাৰো তেওঁ পাকিস্তান ভ্ৰমণ কৰাৰ তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল। কিন্তু সেপ্টেম্বৰতে তেখেতে তাৰ তথ্যমান দিম বুলি কৈছিল, কিন্তু কিবা কাৰণত দিব নোৱাৰিলে। এতিয়া 8 ডিসেম্বৰৰ পাছত পুনৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে বুলি মন্তব্য কৰিছে আৰু কৈছে যে জুবিনৰ চাৰ্জশ্বিট দিয়ালৈ মই ৰখি আছো, কাৰণ জুবিন গাৰ্গৰ এই ঘটনাক লৈ বা এই জুবিনবিহীন এই সময়খিনিত জুবিন ক্ষেত্ৰত বা বাহিৰে একাংশই কিন্তু ৰাজনীতি কৰি আছে, আৰু ৰাজনীতি কৰি থকা সকলে হৈছে কংগ্ৰেছৰ দলটোৰ হয়। একাংশ নেতা কৰ্মী তথা একাংশ কংগ্ৰেছৰ ডাঙৰ নেতা আছে যিসকলে এইবোৰ কাম কৰি আছে। মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে। মই প্ৰথমতে মুখ্যমন্ত্ৰীৰ মন্তব্যটো আপোনালোকক শুনাই দিব বিচাৰিছো। কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি, গাই দিব পাৰিব নেকি? অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ। আজি কংগ্ৰেছৰ মিটিঙত যাব, কালি কেজৰিৱালৰ তাত যাব, পৰহি শাৰদ পাৱাৰ তাত যাব। 10 তাৰিখে চাৰ্জশ্বিট দিব, 8তে দিয়াৰ প্ৰচেষ্টা, 8 ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা। কিবা কাৰণত 10 তাৰিখ গ'ল, আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখৰ পিছত বাউণ্ডাৰী ৱাল কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে, কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি CPM CPI সকলোৰে কোনো এটা দলৰটো নহয়। তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায়, কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে 2টা ভোট কমিব, 2টা ভোট নাবাঢ়ে। কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি, গাই দিব পাৰিব নেকি? তেওঁলোকে জীৱন কালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিল। অখিল গগৈ বেছিকৈ খোৱা দেখিবলৈ অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ। আজি কংগ্ৰেছৰ মিটিঙত যাব, কালি কেজৰিৱালৰ তাত যাব, পৰহি শাৰদ পাৱাৰ তাত যাব। ইমান টুলুঙা ব্যক্তি ৰাজনীতিত থাকিব নালাগে, অত্যন্ত টুলুঙা। সিৰিয়াছ কাম কৰা দেখাই নাপাব। 26ৰ ইলেকশ্যনত গৌৰৱ গগৈ ফৰেনৰ ইছ্যুটো থাকিব নে নাথাকে? এইটো ইছ্যু ডিচেম্বৰতে আহি যাব। মই মাত্ৰ চাৰ্জশ্বিটখনৰ কাৰণে ৰখিছো, মানে জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন। তাৰ পিছতে পাকিস্তানটো আহি যাব। জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ পিছত আগত মই কৰিব খোজা নাই, কাৰণ এটেনশ্যন বিলাক হেৰি হৈ যায়। এইটো মেইন কামটো আগতে কৰি লওঁ। মুখ্যমন্ত্ৰীৰ মতে গৌৰৱ গগৈৰ বিপদ আহি আছে, আৰু 8 ডিসেম্বৰৰ পিছত বিপদ আহিব, কাৰণ তেওঁ পুনৰ এই পাকিস্তান লিংক সন্দৰ্ভত খুচৰি চাব, আৰু বহু বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰীৰ হাতত যিবোৰ আছে সেইবোৰ তেওঁ পুনৰ স্পষ্ট কৰি দিব। গৌৰৱ গগৈ সঁচাকৈয়ে পাকিস্তান সম্পৰ্ক আছে নেকি, পাকিস্তানলৈ কি কাৰণত গৈছিল, আৰু যিবোৰ অভিযোগ উত্থাপন হৈছিল যে পাকিস্তানৰ একাংশ শীৰ্ষ সেনা বিষয়াৰ সৈতে তেওঁ লগ কৰিছিল বা বিভিন্ন ধৰণৰ ভাৰতৰ নিৰাপত্তাজনিত বিভিন্ন ধৰণৰ তথ্য প্ৰমাণ পাকিস্তানৰ হাতত গৌৰৱ গগৈ তুলি দিছিল নেকি, এনেকুৱা ধৰণৰ মন্তব্য আছে। আৰু অসমবাসী ৰাইজেও
সেই কথা জানিব বিচাৰে যে মুখ্যমন্ত্ৰীয়ে যেটো অভিযোগ উত্থাপন কৰিছিল বা এটা ডাঙৰ অভিযোগ আসলতে দেশৰ এজন সন্মানীয় সাংসদৰ প্ৰতি এটো এটা ডাঙৰ অভিযোগ যদি সঁচাকৈ গৌৰৱ গগৈ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে তেন্তে অসমবাসী ৰাইজৰ জানিব বিচাৰে কাৰণ জুৰহাটৰ দৰে এটা সমষ্টিৰ পৰা তেওঁ ৰিপ্ৰেজেন্ট কৰে আৰু জুৰহাটবাসী ৰাইজে গৌৰৱ গগৈক জিকাই পঠাইছে সেইজন যদি সঁচাকৈ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে তেন্তে সেই কথা পোহৰলৈ আহিব লাগে অসমবাসী ৰাইজেও জানিব বিচাৰে কিন্তু অতি পৰিতাপৰ কথা যে সেপ্টেম্বৰতে জনোৱা কথা আছিল কিন্তু সেপ্টেম্বৰ জনাব নোৱাৰিলে এতিয়া মানুহে 8 ডিসেম্বৰলৈকে ৰখিব লাগিব 8 ডিসেম্বৰৰ পিছত জনাব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কাৰণ 8 ডিসেম্বৰত হাৰ্থব জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ তদন্ত কি কৰিলে এছআইটি চাৰ্জশিট দাখিল কৰিব যিটো এতিয়া ইতিমধ্যে দুমাহ অতিক্ৰম কৰিলে দুমাহৰ পিছতো এতিয়া আমাৰ অসমীয়া মানুহে নাজানে অসমৰ ৰাইজে নাজানে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কি অৱস্থাত মৃত্যু হ'ল মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল জুবিন গাৰ্গক হত্যা প্ৰসংগটো কিন্তু মুখ্যমন্ত্ৰীয়ে প্ৰথমতে কৈছে আৰু এটা কথা কৈছে যে গৃহ বিভাগৰ দায়িত্ব মুছৰত আছে মই এনেকুৱা কিছুমান বিস্ফোৰক তথ্য পাইছো এছআইটিয়ে তদন্তত এনেকুৱা কিছুমান কথা পাইছে যিবোৰৰ পৰা গম পোৱা যায় যে জুবিন গাৰ্গক হত্যা কৰা হৈছে সিংগাপুৰত জুবিন গাৰ্গৰ দুৰ্ঘটনাত মৃত্যু হোৱা নাই এতিয়া সেই কাৰণে অসমবাসী ৰাইজে অধিক মনত অধিক উৎসুকতা আছে যে কেনেকৈ কোনে হত্যা কৰিলে কি কাৰণত সেই মানৱ দৰদী মানুহজনক হত্যা কৰা হ'ল যিজনে অনবৰতে বেলেগৰ কাৰণে সহায় কৰিছিল বেলেগক সহায় কৰি ফুৰিছিল চিকিৎসাৰ কাৰণে সহায় কৰিছিল শিক্ষাৰ কাৰণে সহায় কৰিছিল দুৰ্ঘটনাগ্ৰস্ত হোৱা মানুহবোৰৰ কাষত থিয় হৈছিল সেই মানুহজনক কোনে কি কাৰণত কেনেকৈ হত্যা কৰিব পাৰে কিন্তু তাৰ মাজতে এতিয়া সকলো ৰাজনৈতিক দলে এই ক্ষেত্ৰটোক লৈ কৰবাত নহয় কৰবাত ৰাজনীতি কৰা আমি দেখিবলৈ পাইছো বিজেপিয়ে হওক কংগ্ৰেছে হওক ৰাইজৰ দলে হওক এআইডিএফ হওক সকলোৱে নিজৰ নিজৰ ধৰণে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে প্ৰতি অভিযোগ আছে কংগ্ৰেছে কৈছে বিজেপিয়ে ৰাজনীতি কৰিছে বিজেপিয়ে কৈছে কংগ্ৰেছে কৰিছে অখিল গগৈ প্ৰসংগ আহিব ৰাইজৰ দলৰ প্ৰসংগ আহিব এআইডিএফৰ কথা আহিছে হঠাৎ নিৰ্বাচনলৈ 5 মাহ থকা অৱস্থাত বদৰুদ্দিন আজমল আহি পেলাই ৰাজ্যত উপস্থিত হৈছে সেইকাৰণে এতিয়া সমগ্ৰ চৌদিশে কেৱল ৰাজনীতিৰ এটা পৰিৱেশ আছে কাৰণ আগন্তুক 2026 নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ সময়ত অসমবাসী ৰাইজৰ এটা ডাঙৰ ডাঙৰ প্ৰশ্ন কেইটামান আছে যে প্ৰথম কথা যে জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাটোৰ ৰহস্যজনক ঘটনাটোৰ ৰহস্য উদ্ঘাটন হ'ব লাগে হেয়া জুবিন গাৰ্গক ন্যায় দিব পাৰিব নে এখন চৰকাৰে এটো এটা ডাঙৰ কথা কাৰণ এতিয়ালৈকে যেটো #justice4Jubin Garg যেটো আন্দোলন চলি আছে ডিজিটেল আন্দোলন চলি আছে তাত যিসকল জনাবুজা ব্যক্তি আছে যেসকলে সোশ্যাল মিডিয়াত লিখি আছে সোশ্যাল মিডিয়া চলাব পাৰে কম বয়সীসকলৰ কথা কৈছো তেওঁলোকৰ কিন্তু এটা স্পষ্ট কথা যে জুবিন গাৰ্গক ন্যায় দিবই লাগিব বিজেপি চৰকাৰে আৰু মুখ্যমন্ত্ৰীৰ ওপৰতো তেওঁলোকে আস্থা ৰাখিছে যদিহে সেই আস্থা বা প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে যে 10 ডিসেম্বৰৰ ভিতৰত আমি এনেকুৱা এখন চাৰ্জশিট দাখিল কৰিম শক্তিশালী চাৰ্জশিট দাখিল কৰিম য'ত অসমবাসী ৰাইজ আশ্বস্ত হ'ব আৰু জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাটোৰ ৰহস্য উদ্ঘাটন হ'ব যদিহে নহয় তেন্তে সেই মানুহখিনি কিন্তু বিজেপি চৰকাৰক ভোট নিদিয়ে সেই কথা তেওঁলোকে ইতিমধ্যে সোশ্যাল মিডিয়াত লিখিছে আৰু এটা আহিছে যে জনজাতিকৰণৰ কথা এতিয়া সমগ্ৰ ৰাজ্য জুৰি জনজাতিৰ কথা চলি আছে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে ধেমাজি শিৱসাগৰ বা আমাৰ বঙাইগাঁও কুচাজবংশী চাহ জনগোষ্ঠী সকলোৱে জনজাতিকৰণ বিচাৰিছে মৰাণ মটক সকলে বিচাৰিছে তেওঁলোকে কৈছে যে এবাৰ প্ৰতিশ্ৰুতি ললিপপ হলে নচলিব তেনেকুৱা কেইবাটাও ডাঙৰ ডাঙৰ ইস্যু আহি আছে তাৰ মাজতেই ৰাজ্য জুবিন গাৰ্গৰ দৰে এজন মহান শিল্পী নাইকিয়া হোৱাটো কোনে ভবা নাছিল কিন্তু সেইটো এটা নতুনকৈ আৰম্ভ হোৱা এটা ঘটনা তাক লৈ বিজেপি কোনোবাই খলঠকা পেলাব পাৰে সেই কথা মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন ক্ষেত্ৰত কংগ্ৰেছ বা অখিল গগৈ একাংশ মানুহ আছে যিসকলক তেওঁ মিয়া বুলি কৈছে মিয়া লোকসকলে তাত গৈ ৰাজনীতি কৰিছে ৰাজনৈতিক শ্লোগান দিছে বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰিছে আৰু তেওঁ কৈছে যে 8 ডিসেম্বৰলৈকে মই জুবিন ক্ষেত্ৰত একো কাম নকৰো 8 ডিসেম্বৰৰ পিছত চাৰ্জশিট দাখিল হোৱাৰ পিছত জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ যেটো খুনাপুৰৰ জুবিন ক্ষেত্ৰ আছে যেটো এটা পবিত্ৰ ক্ষেত্ৰত পৰিণত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে বলিউডৰ ডাঙৰ ডাঙৰ শিল্পীবোৰ তালৈ মূৰ দুৱাবলৈ আহিছে কেৱল ৰাজ্যৰে নহয় পশ্চিমবংগ দক্ষিণাত্যৰ পৰা জুবিন অনৰীসকল তালৈ আহিছে সেই পবিত্ৰ জুবিন ক্ষেত্ৰক যাতে কোনো কাৰণত ৰাজনীতিকৰণ কৰি লেতেৰা কৰিব নোৱাৰে কাৰণ কালি আমি এটা ঘটনা দেখিলো যে জুবিন ক্ষেত্ৰত একাংশই টকা উঠোৱাক লৈ এটা চৰম অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে তাত কোনে টকা উঠাইছে কিছুদিন পূৰ্বে আমি তাত দুজন চুৰয়ে জুবিন ক্ষেত্ৰৰ পৰা টকা চুৰি কৰাৰ আমি ভিজুৱেলি দেখুৱাইছিলো তেনেকুৱা বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আছে সেইবোৰৰ ওপৰত মুখ্যমন্ত্ৰীয়ে 8 ডিসেম্বৰৰ পিছত চকু দিব তেওঁ কৈছে যে 8 ডিসেম্বৰৰ পাছত জুবিন ক্ষেত্ৰত ওয়াল দিয়াৰ পৰা আৰম্ভ কৰি সকলো কাম কৰা হ'ব আৰু তেতিয়ালৈকে কংগ্ৰেছে যিবোৰ ৰাজনীতি কৰিছে
কংগ্ৰেছে আগতেও জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছিল মুখ্যমন্ত্ৰীৰ মন্তব্য যে কংগ্ৰেছে জীৱিত কালত জুবিনক সন্মান দিলে কেৱল বিজেপিয়ে মুখ্যমন্ত্ৰীৰ মতে আগতে নিদিলে আৰু চাৰ্জশ্বিট দিয়াৰ পাছতে জুবিন ক্ষেত্ৰত কাম আৰম্ভ হ'ব তাত বাহিৰৰ পৰা কোনে কোনে মিয়া মানুহ আনি ৰাজনীতি কৰিছে অখিল গগৈ কথাতেও কৈছে যে অখিল গগৈ বেলেন্স নথকা এজন মানুহ য'ত ত'ত যায় তেওঁৰ মতে কেতিয়াবা কংগ্ৰেছৰ মিটিং কৰে কেতিয়াবা দিল্লীত গৈ আম আদমি পাৰ্টিৰ মানুহক লগ কৰিব অখিল গগৈক তেওঁ ইমান গুৰুত্ব দিয়া নাই বেলেন্স নথকা মানুহ বুলি কৈছে কিন্তু সেইজন অখিল গগৈ আকৌ এবাৰ বিধানসভাত অধিৱেশনত মুখ্যমন্ত্ৰীক কন্দুৱাম বুলি চ্যালেঞ্জ দিছে চাবলগীয়া হ'ব চ্যালেঞ্জখন কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত লৈ ৰাজনীতি নহওক সেইটো কিন্তু সমগ্ৰ অসমবাসী ৰাইজে বিচাৰিছে কিন্তু তাৰ মাজতেই কংগ্ৰেছে যিদৰে কৈছে বিজেপি ৰাজনীতি কৰিছে বুলি মুখ্যমন্ত্ৰীও কংগ্ৰেছক অভিযোগ উত্থাপন কৰিছে যে জীৱিত কালত জুবিন গাৰ্গক প্ৰকৃত সন্মান দিব নোৱাৰিলে কংগ্ৰেছে আৰু জুবিন গাৰ্গক কাইগুবে নোহোৱা হোৱাৰ পাছতো কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে আৰু কৈছে যে জুবিনৰ চাৰ্জশ্বিট দাখিল হ'ব লাগিব 8 ডিচেম্বৰত 8 ডিচেম্বৰৰ পিছতে কিন্তু গৌৰৱ গগৈৰ বিপদ আহি আছে কাৰণ গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পুনৰ সৰব হ'ব এবাৰ তথ্য প্ৰমাণ দাঙি ধৰিম বুলি মুখ্য মন্তব্য কৰিছে সকলোৱে ৰখি আছে মুখ্যমন্ত্ৰীৰ তথ্য প্ৰমাণ লৈ কাৰণ এইজন গৌৰৱ গগৈ সঁচাকৈ পাকিস্তানৰ সৈতে লিংক আছে নেকি পাকিস্তানলৈ কিয় গৈছিল সেই কথা অসমবাসী ৰাইজে জানিব বিচাৰে আৰু মুখ্যমন্ত্ৰীটো 19 ছেপ্টেম্বৰ আগতে জনাম বুলি কৈছিল কিন্তু ছেপ্টেম্বৰ পাৰ হৈ এতিয়া ডিচেম্বৰ নৱেম্বৰ পালেহি ডিচেম্বৰ 8 তাৰিখ এবাৰ দিছে ডিচেম্বৰ 8 তাৰিখলৈকে আমি ৰখিব লাগিব যে সঁচাকৈ গৌৰৱ গগৈ পাকিস্তান লিংক আছে নেকি সেই কথা মুখ্যমন্ত্ৰীয়ে জনাব ধন্যবাদ